Hello students of class 12 with alternative English. Let us today discuss the story The Borgia by Somerset Maugham. এই ষ্টৰিটো ষ্টাৰ্ট হৈছে এটা চাৰ্চত এটা গীৰ্জাত সেই গীৰ্জাটোৰ নাম হৈছে সেন্ট পিটাৰ্ছ নেভিল স্কোৱাৰ আৰু এই গীৰ্জাটোৰ বৰ্জা অৰ্থাৎ এটেণ্ডেণ্টৰ নিচিনা কেয়াৰটেকাৰৰ নিচিনা এমপ্লয়ী গৰাকী হৈছে এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেন সেইদিনা সেই গীৰ্জাটোত আবেলি এখন খ্ৰীষ্টানিং চেৰেমনি অনুষ্ঠিত হৈ গৈছিল আৰু এই গীৰ্জাটোৰ বৰ্জা এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে সেই পৰ্যন্ত তেখেতৰ বৰ্জাৰ গাউনটো পিন্ধি আছিল তেখেতৰ নতুন যেটো গাউন সেইযোৰ ধুনীয়াকৈ নিজে প্ৰেছ কৰি ইস্ত্ৰি কৰি ৰাখিছিল যেনিবা সেইটো আলপাকা নামৰ এনিমেলৰ উলেৰে বনোৱা নহয় কিন্তু যেন ইনফিনিট টাইমৰ কাৰণে লাষ্টিং কৰা ব্ৰঞ্জেৰেহে তৈয়াৰী আৰু তেওঁ সেই নতুন গাউনযোৰ কেতিয়া পিন্ধিছিল তেখেতে পিন্ধিছিল সেইযোৰ ফিউনাৰেলছবিলাকত আৰু ৱেডিংছবিলাকত মানে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানবিলাকত বা বিবাহ উৎসৱবিলাকত পিন্ধিছিল কাৰণ এই চাৰ্চটোক সেই গীৰ্জাটোক ইয়াৰ সদস্যসকলে ইয়াৰ সদস্য পৰিয়ালবিলাকে এই চেৰেমনিবিলাকৰ কাৰণে বহুত ভাল পাইছিল এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে তেখেতৰ বাৰ্জাৰৰ গাউনযোৰ পিন্ধি বহুত সন্তুষ্টি লাভ কৰিছিল কাৰণ তেওঁ ভাবিছিল যে এই গাউনবোৰ হৈছে তেওঁৰ যিটো নেকি পদ যিটো চাকৰি তেওঁৰ চাকৰিৰ এটা মৰ্যাদাৰ চিন আৰু যেতিয়াই তেওঁ সেই পোচাকযোৰ পিন্ধা নাছিল তেতিয়াই তেওঁ অনুভৱ কৰিছিল যেনিবা তেওঁ অযথোচিতভাৱে এটা পোচাক পৰিধান কৰিছে তেনেকুৱা এটা তেওঁ অসন্তুষ্টিত পৰিছিল আৰু যোৱা বিগত এই 16 বছৰ ধৰি তেওঁ এই গীৰ্জাটোত বাৰ্জাৰ হৈ আছিল এই 16 ইয়াৰ্ছৰ পিৰিয়ডত তেখেতে বহুত এনেকুৱা গাউন পাইছে কিন্তু এই গাউনবিলাক নষ্ট হৈ গ'লেও তেওঁ পেলাই দিব সক্ষম হোৱা নাছিল গোটেই সাকসেছনটো এই সিৰিজটোক তেওঁ ধুনীয়াকৈ এখন ব্ৰাউন পেপাৰেৰে মেৰিয়াই তেখেতৰ বেডৰুমৰ ৱাৰ্ড্ৰবৰ তলৰ ড্ৰয়াৰত ধুনীয়াকৈ থৈ দিছিল খ্ৰীষ্টানিংখন শেষ হৈ যোৱাৰ পিছত বাৰ্জা এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে নিজকে নিজে শান্তভাৱে কামত ব্যস্ত ৰাখিছিল প্ৰথমতে তেওঁ মাৰ্বল ফ্ৰণ্টৰ পৰা কাঠৰ ঢাকনিখন আঁতৰ কৰিছিল ফ্ৰণ্ট মানে হৈছে ৰেজেভৰ তাৰপিছতে এখন চকী তাত আনি থোৱা আছিলে যিখন চকী এখন অল্ড ইনফাৰ্ম লেডি এজনীৰ কাৰণে অনা হৈছিলে সেই চকীখন আঁতৰ কৰিছিল তাৰপিছতে তেখেতে বিকাৰজনৰ কাৰণে অপেক্ষা কৰি আছিল বিকা হৈছে চাৰ্চৰ এজন ৰিপ্ৰেজেণ্টেটিভ অফ দ্য বিশ্বপ তেখেতৰ কাৰণে অপেক্ষা কৰি আছিলে কাৰণ বিকাৰজনে বেষ্টিলৈ যাব বেষ্টিত গৈ বেষ্টি হৈছে আকৌ এটা চেম্বাৰ ইন এ চাৰ্চ য'ত ড্ৰেছবিলাক ৰখা হয় ইউনিফৰ্ম গাউনছবিলাক ৰখা হয় বিকাৰজনে তাত গৈ ড্ৰেছ চেঞ্জ কৰিব আকৌ ওলাই আহিব তাৰপিছত গৈ আকৌ এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে বেষ্টিলৈ যাব লাগিব বেষ্টিটোত গৈ আকৌ তেওঁ পৰিষ্কাৰ পৰিপাটি কৰি ওলাই আহিব লাগিব সেইকাৰণে তেওঁ অপেক্ষা কৰি আছিলে আৰু সেই সময়তে দেখিলে যে বিকাৰজনে চাৰ্চৰ গীৰ্জাৰ চঞ্চলেৰে মানে চঞ্চল মানে হৈছে আকৌ চাৰ্চৰ যিটো নেকি অল্টাৰ বেদীৰ এগেইনষ্টত যিখন ঠাই থাকে যিখন ঠাই ক্লাৰ্জিৰ কাৰণে ৰিজাৰ্ভ হৈ থাকে বা কয়ৰৰ কাৰণে ৰিজাৰ্ভ হৈ থাকে ষ্টেপত থাকে সেই চঞ্চলেৰে খোজকাঢ়ি আহিছিল আৰু জেনুপ্লেক কৰি তেওঁ যিটো এটা পেছেজ থাকে ছিটছবিলাকৰ মাজেৰে যিটো এটা পেছেজ থাকে এইটো আয়েল বুলি কোৱা হয় সেই পেছেজটোৰে তেখেতে লাহে লাহে খোজকাঢ়ি আহি আছিল আৰু বাৰ্জা এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে ভাবিছিল এখেতেনো আকৌ কি এতিয়ালৈকে ঘূৰা-ঘূৰি কৰি আছে এখেতে নাজানে নেকি যে মই এতিয়া কামখিনি শেষ কৰি চাহ খাব লাগে এজন নতুন বিকা তেখেতক নতুনকৈ তাত এপইণ্টমেণ্ট দিয়া হৈছে তেখেত এজন ৰঙা মুখৰ মানুহ আছিল আৰু তেখেত বৰ তজবজীয়া মানুহ আৰু সেই পৰ্যন্ত কিন্তু এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে এক্স বিকাৰজনৰ কথা মনত পেলাই বৰ দুখ কৰি আছিল এক্স বিকাৰজন মানে আগৰ বিকাৰজন এজন পুৰণা বস্তু ভাল পোৱা মানুহ আছিল তেখেতে এক কোমল উচ্চ সুৰীয়া পৰিষ্কাৰ কণ্ঠেৰে চাৰ্মন দিছিল তেখেতে বহুবাৰ তেখেতৰ এৰিষ্টক্ৰেটিক পেৰিছনাৰ লগত ডাইন কৰিছিল তেখেতে চাৰ্চৰ বিষয়বস্তুবিলাক একেদৰে থকাটো বিচাৰিছিল তেখেতে কেতিয়াও এক্সাইটেড হোৱা নাছিল তেখেতে এই নতুন বিকাৰজনৰ নিচিনা নাছিল এই নতুন বিকাৰজনে চাৰ্চৰ প্ৰত্যেকটো বস্তুৰ লগতে ইনভলভ হ'ব বিচাৰিছিল কিন্তু এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেন যথেষ্ট টলাৰেণ্ট আছিল সেন্ট পিটাৰ্ছ নেভিল স্কোৱাৰ এই চাৰ্চটো এটা ভাল নেইবাৰহুডত আছিল ইয়াৰ মানুহবিলাকো এটা ফেশ্বনেবল মানুহ আছিলে কিন্তু এই নতুন বিকাৰজন ইষ্ট এণ্ডৰ পৰা আহিছিল তেখেতক আশা কৰা নগৈছিল যে এই ফেশ্বনেবল মানুহবিলাকৰ তেওঁলোকৰ কেয়াৰফুল ৱে অফ লাইফত যে পটকৈ হঠাতে যে এডজাষ্ট হৈ যাব সেইটো কেতিয়াও আশা কৰিব পৰা নগৈছিল এলবাৰ্ট এডৱাৰ্ড ফ'ৰমেনে নিজকে নিজে ক'লে এই নতুন ভিকাৰজনে বহুত হাসুল এণ্ড বাসুল কৰি আছে হুলস্থুল কৰি আছে
তেখেতক অকণমান সময় দিলে নিজে নিজে শিকিব। এইখিনি সময়তে নতুন বিকাৰজনে পেছেজটোৰ মাজেৰে আইলটোৰ মাজেৰে খোজকাঢ়ি কাঢ়ি আহি এনেকুৱা এটা পইণ্টত ৰ'ল যিটো পইণ্টৰ পৰা এলবাৰ্টক মাতিলে এলবাৰ্টেও শুনিব আৰু এখন ৰিলিজিয়াছ অনুষ্ঠানৰ কাৰণে মাতটো বহুত ডাঙৰ নহ'ব। তাৰপিছত তেখেতে এলবাৰ্ট এডৱাৰ্ড ফৰমেনক ক'লে, ফৰমেন, তুমি অলপ সময়ৰ কাৰণে মোৰ লগত বেষ্ট্ৰীলৈ আহিবানে? তোমাক এটা কথা মোৰ ক'বলগীয়া আছে। তেতিয়া ফৰমেনে ক'লে, বৰ ভাল ছাৰ, হ'ব বোলক। এই বুলি কোৱাৰ লগে লগে দ্য বিকাৰ আগে আগে গ'ল আৰু পিছে পিছে এলবাৰ্ট এডৱাৰ্ড ফৰমেনে গৈ ভেষ্ট্ৰীৰ ফালে খোজকাঢ়ি গ'ল। এলবাৰ্ট এডৱাৰ্ড ফৰমেনে নিউ ভিকাৰজনক কৈছিল, ছাৰ, আজি খ্ৰীষ্টানিংখন বৰ ধুনীয়া হৈছিল। আচৰিত, আপুনি বেবীটোক লোৱাৰ লগে লগে কেনেকৈ যে কন্দা বন্ধ কৰি দিছিল। তেতিয়া নিউ ভিকাৰজনে মিচিকীয়া হাঁহি মাৰি কৈছিল, মই লক্ষ্য কৰিছোঁ, বেবীবিলাকে মোৰ লগত প্ৰায়ে তেনেকুৱা কৰে। আফটাৰ অল তেওঁলোকৰ লগত মোৰ এটা প্ৰেক্টিছ হৈ গৈছে নহয়। নতুন ভিকাৰজনৰ কাৰণে এইটো এটা নীৰৱ গৌৰৱৰ উৎস আছিল যে তেওঁ শিশুবিলাকক এক বিশেষ ধৰণে বাহুত তুলি লোৱাৰ লগে লগে সিহঁতে কন্দা বন্ধ কৰি দিয়ে। আৰু সেই সময়ত সেই শিশুবিলাকৰ মাকসকলে বা নাৰ্ছসকলে এক আনন্দদায়ক প্ৰশংসামূলক দৃষ্টিৰে যেতিয়া তেওঁ ফালে চাই আছিল, সেইটো বিষয়ে কিন্তু তেওঁ আনকনচাছ হৈ থকা নাছিল। আৰু বাৰ্জাজনে জানিছিল যে নিউ ভিকাৰজনে তেখেতৰ এই টেলেণ্টক প্ৰশংসা কৰিলে, কমপ্লিমেণ্ট কৰিলে তেখেতে বৰ ভাল পাইছিল। এলবাৰ্ট এডৱাৰ্ড ফৰমেনে চাৰ্চ ৱাৰ্ডেন দুজনক ভেষ্ট্ৰীৰ ভিতৰত দেখি বৰ আচৰিত হৈছিল। তেওঁ তেওঁলোকক ভিতৰলৈ অহা দেখাই নাছিল। তেওঁলোকে তেওঁলোকক প্ৰেজেণ্ট নোটছ দিছিল। তেওঁ দুজনকে কৈছিল, গুড আফটাৰনুন মাই লৰ্ড, গুড আফটাৰনুন ছাৰ। তেওঁলোক দুজন এল্ডাৰলি মেন আছিল। এলবাৰ্ট এডৱাৰ্ড ফৰমেন চেইণ্ট পেটাৰ্ছ চাৰ্চত যিমান দিন বাৰ্জাৰ হৈ আছিল, তেওঁলোক দুজনো সেই চাৰ্চটোত চাৰ্চ ৱাৰ্ডেন হৈ আছে সিমান দিন। তেওঁলোকে এখন ধুনীয়া ৰিফেক্টৰী টেবুলত বহি আছে। সেই ৰিফেক্টৰী টেবুলখন এক্স ভিকাৰজনে, আগৰ ভিকাৰজনে ইটালীৰ পৰা বহুদিন আগতেই আছিল। তেওঁলোক দুজনৰ মাজৰে এখন ভেকেণ্ট চেয়াৰত ভিকাৰজন বহিছিল। এলবাৰ্ট এডৱাৰ্ড ফৰমেন টেবুলখনৰ ইপাৰে থিয় হৈ আছিল। এলবাৰ্টৰ মনত পৰিছিল সেই ঘটনাটোলৈ, যিটো ঘটনাত অৰ্গেনিষ্টজন এটা টাবলত পৰিছিল আৰু এটা মানে গোপন কৰি ৰাখিবলৈ, কথাবিলাক গোপন কৰি ৰাখিবলৈ তেওঁলোকে যে কিমান কষ্ট কৰিবলগীয়া হৈছিল সেইবিলাক মনত পৰিছিল। কাৰণ চেইণ্ট পেটাৰ্ছ চাৰ্চত তেওঁলোকে এটা স্কেণ্ডাল কেতিয়াও হ'ব দিব নোৱাৰে। ভিকাৰজনক দেখা গৈছিল যেন তেওঁৰ মুখত এটা ৰিজলিউট বিনাইনিটি আছিল, কিন্তু চাৰ্চ ৱাৰ্ডেন দুজনৰ মুখত যেন এটা ট্ৰাবল্ড লুক এটা আছিল, তেনেকুৱা যেন লাগিছিল। এলবাৰ্ট এডৱাৰ্ড ফৰমেনে আৰু অনুভৱ কৰিছিল যেন ভিকাৰজনে তেওঁলোকক কিবা এটা হাৰাছমেণ্ট দি আছিলে। ভিকাৰজনে যেন চাৰ্চ ৱাৰ্ডেন দুজনক মানে কিবা এটা যেন ফ'ৰ্চ কৰি আছিলে কিবা এটা কৰিবলৈ। কিন্তু এলবাৰ্ট এডৱাৰ্ড ফৰমেনৰ সেই ধুনীয়া চেহেৰাত সেই ভাৱবিলাক কিন্তু প্ৰকাশ পোৱা নাছিল। তেওঁ ধুনীয়াকৈ ৰেচপেক্টফুল এটা এটিটিউডত থিয় হৈ আছিলে, কিন্তু তেওঁ কেতিয়াও অবেডিয়েণ্ট মুডত থিয় হৈ থকা নাছিল। চেইণ্ট পেটাৰ্ছ নেভিল স্কুৱেৰ চাৰ্চত বাৰ্জাৰ পোষ্টত এপইণ্টমেণ্ট পোৱাৰ আগতেও এলবাৰ্ট এডৱাৰ্ড ফৰমেন আন কিছুমান জবত আছিল। অৱশ্যে তেওঁ কিছুমান ভাল ভাল ঘৰত জব কৰিছিল আৰু এই জববিলাকত তেওঁৰ পাৰফৰ্মেঞ্চটো বিয়ণ্ড ক্ৰিটিচিজম আছিল। এগৰাকী ৰিচ মাৰ্চেণ্টৰ ঘৰত তেওঁ প্ৰথমতে এজন পেজ বয় হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ বাই ডিগ্ৰীজ 4th ফুটমেনৰ পৰা 1st ফুটমেনলৈ ৰাইজ কৰিছিল। তাৰপিছত এবছৰৰ কাৰণে তেওঁ এগৰাকী উইড'ড পিৰেছৰ ঘৰত ছিংগল হেণ্ডেড বাটলাৰ হৈ আছিল। তাৰপিছত চেইণ্ট পেটাৰ্ছ নেভিল স্কুৱেৰত ভেকেঞ্চিটো নোলোৱালৈকে তেওঁ এগৰাকী ৰিটায়াৰ্ড এম্বেচাডৰৰ ঘৰত তলত দুজন মানুহ লৈ এজন বাটলাৰ হিচাপে কাম কৰিছিল আৰু তেখেতৰ কামবিলাক বিয়ণ্ড কুৱেশ্যন আছিলে, আনকুৱেশ্যনেবল আছিল। তেওঁ ওখ, ক্ষীণ, গহীন আৰু মৰ্যাদা সম্পন্ন আছিল। তেওঁক ডিউক যেন দেখা নগৈছিল যদিও তেওঁক এজন পুৰণা অভিনেতা যেন দেখা গৈছিল, যিয়ে ডিউকৰ অভিনয় কৰাত পাকৈত আছিল। তেওঁৰ টেক্ট আছিল, ফাৰ্মনেছ আছিল আৰু ছেল্ফ এছুৰেঞ্চ আছিল আৰু তেওঁৰ কেৰেক্টাৰটো আনকুৱেশ্যনেবল আছিল। তেতিয়া ভিকাৰজনে হঠাতে তেওঁক ক'লে, ফৰমেন, তোমাক এটা মোৰ এনেকুৱা এটা কথা ক'বলগীয়া আছে যিটো কথা শুনি ভাল নালাগিব। তুমি আজি বহুদিন ধৰি ইয়াত বাৰ্জাৰ হৈ আছা আৰু হিজ লৰ্ডশ্বিপ আৰু জেনেৰেল মোৰ লগত নিশ্চয়
একমত হ'ব বুলি মই ভাবোঁ যে তুমি তোমাৰ কৰ্তব্য কৰি সকলোকে সন্তুষ্ট কৰি ৰাখিছা। এইখিনি কথা শুনি চাৰ্চ ৱাৰ্ডেন দুজনেও মূৰ ধোৱালে। ভিকাৰজনে পুনৰ ক'বলৈ আৰম্ভ কৰিলে, কিন্তু এদিনাখন এটি বৰ অসাধাৰণ কথা মোৰ মনলৈ আহিছিল, আৰু সেই কথাটো মই এই চাৰ্চ ৱাৰ্ডেন দুজনক কোৱাটো মোৰ কৰ্তব্য বুলি মই ভাবিছিলোঁ। মই এই কথাটো জানি আচৰিত হৈছিলোঁ যে তুমি বোলে পঢ়িবও নাজানা আৰু লিখিবও নাজানা। এই কথাটো শুনি ভাৰ্জাৰৰ মুখত কোনো ধৰণৰ অশান্তি প্ৰকাশ হোৱা নাছিল। তেওঁ কৈছিল, কিন্তু ছাৰ এই কথাটো আগৰ ভিকাৰজনেও জানিছিল। তেখেতেতো এইটো কোনো অসাধাৰণ কথা বুলি ধৰি লোৱা নাছিল। তেখেতে কৈছিল এই পৃথিৱীত এডুকেশ্যনৰ বহুত আছে। তেতিয়া জেনেৰেলজনে চিঞৰি ক'লে, তাৰমানে তুমি ক'ব খুজিছা যোৱা 16 ইয়াৰ্ছ ধৰি তুমি এই চাৰ্চটোত বাৰ্জাৰ হৈ আছা আৰু তুমি কেতিয়াও পঢ়িব লিখিব নিশিকিলা? তেতিয়া বাৰ্জাৰজনে ক'লে, চাওক, মই 12 বছৰ বয়সতেই কামত সোমাইছোঁ। প্ৰথমতে মোক কুকজনে শিকাবলৈ চেষ্টা কৰিছিল, কিন্তু শিকিবলৈ মোৰ দক্ষতাই নাই যেন লাগিছিল। তাৰপিছত মই ইটো সিটো কাৰণত সময় নাপালোঁ। অৱশ্যে মই শিক্ষাৰ অভাৱো নাপালোঁ। মই ভাবোঁ আজিকালি ডেকাসকলে পঢ়া শুনাৰ নামত যথেষ্ট সময় অপচয় কৰিছে। তাতকৈ তেওঁলোকে সেই সময়খিনি কিছুমান দৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। তেতিয়া আনজন চাৰ্চ ৱাৰ্ডেনে ক'লে, কিন্তু তুমি বাতৰিবিলাক জানিবলৈ ইচ্ছা নকৰানে? তুমি চিঠি লিখিবলৈ ইচ্ছা নকৰানে? তেতিয়া ভাৰ্জাৰজনে ক'লে, চাওক, সেইবিলাক মই পঢ়া লিখা নজনাকৈয়ে মেনেজ কৰোঁ। বাতৰিবিলাকত যথেষ্ট ছবি থাকে। সেই ছবিবিলাকৰ পৰা মই জানিব পাৰোঁ কি খবৰ আহিছে, আৰু যেতিয়াই মই চিঠি লিখিবলৈ ইচ্ছা কৰোঁ মোৰ ৱাইফে মোৰ হৈ চিঠিখন লিখি দিয়ে। গতিকে মই যে এগৰাকী পঢ়া শুনা নজনা মানুহ সেইটো মোৰ অনুভৱেই নহয়। তেতিয়া ভিকাৰজনে ক'লে, ভাল ফৰমেন, বিষয়টো মই এই দুজন জেণ্টলমেনৰ লগত আলোচনা কৰিছোঁ, আৰু তেওঁলোক মোৰ লগত সম্পূৰ্ণ একমত যে দ্য চিটুৱেশ্যন ইজ ইম্পচিবল। ছেইণ্ট পেটাৰ্ছ নেভেল স্কুৱেৰৰ নিচিনা চাৰ্চত আমি এনেকুৱা এজন বাৰ্জাৰ ৰাখিব নোৱাৰোঁ যিয়ে পঢ়িবও নোৱাৰে লিখিবও নোৱাৰে। এই কথাখিনি শুনি এলবাৰ্ট এডৱাৰ্ড ফৰমেনৰ ক্ষীণ মুখখন ৰঙা পৰি গৈছিল। তাৰ ভৰি দুখন কঁপিছিল, কিন্তু সি কোনো উত্তৰ কৰা নাছিল। তেতিয়া ভিকাৰজনে ফৰমেনক ক'লে, তুমি মোক বুজিবলৈ চেষ্টা কৰা ফৰমেন, তোমাৰ ওপৰত মোৰ কোনো কমপ্লেইন নাই। তুমি সম্পূৰ্ণ সন্তুষ্টিদায়কভাৱে তোমাৰ কৰ্তব্য পালন কৰি আছা। তোমাৰ কেপাচিটিৰ ওপৰত আৰু তোমাৰ কেৰেক্টাৰৰ ওপৰত মোৰ হাই অপিনিয়ন আছে। কিন্তু তোমাৰ এই দুখ লগা ইগনৰেঞ্চৰ কাৰণে ঘটিব পৰা যিকোনো দুৰ্ঘটনাৰ কাৰণে আমি ৰিস্ক ল'ব নোৱাৰোঁ। ইট ইজ এ মেটাৰ অফ কেয়াৰফুলনেছ এণ্ড প্ৰিন্সিপল। জেনেৰেলজনে ক'লে, কিন্তু ফৰমেন, তুমি এতিয়াও পঢ়া লিখা শিকিব নোৱাৰিবানে? ফৰমেনে ক'লে, নোৱাৰিম ছাৰ, মই দুখিত। এতিয়া আৰু মই য়ং হৈ থকা নাই। এতিয়া আৰু মই নোৱাৰোঁ। যেতিয়া মই এটা সৰু ল'ৰা হৈ থাকোঁতেই আখৰবিলাক মূৰত সুমুৱাই ল'ব নোৱাৰিলোঁ, মই নাভাবোঁ যে মই এতিয়া আৰু শিকিব পাৰিম। তেতিয়া ভিকাৰজনে ক'লে, ফৰমেন, আমি তোমাৰ প্ৰতি আৰু বেছি কঠোৰ হ'ব নিবিচাৰোঁ। এই চাৰ্চ ৱাৰ্ডেন্স দুজন আৰু মই এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি তোমাক 3 মাহ সময় দিম। এই 3 মাহৰ অন্তত যদি তুমি লিখিব পঢ়িব শিকিব নোৱাৰা, তেনেহ'লে মই দুখিত যে তুমি এই চাকৰিটো এৰি গুচি যাব লাগিব। ফৰমেনে ক'লে, মই বৰ দুখিত ছাৰ, কোনো কাম নহ'ব। এটা বুঢ়া কুকুৰে যেনেকৈ নতুন ট্ৰিক শিকিব নোৱাৰে, ময়ো বুঢ়া হৈছোঁ। ময়ো আৰু পঢ়া লিখা শিকিব নোৱাৰোঁ। ইমান বছৰে মই এই গীৰ্জাটোত কাম কৰিছোঁ, পঢ়া শুনা নজনাকৈয়ে কৰিছোঁ। মই নিজক প্ৰশংসা নকৰোঁ, কিন্তু মই এইটো ক'বলৈও সংকোচ নকৰোঁ যে মই খুব ভালদৰে কাম কৰি আছোঁ, আৰু আজি মই পঢ়া শুনা শিকিব পাৰিলেও মই কৰিব নিবিচাৰোঁ। তেতিয়া ভিকাৰজনে ক'লে, তেনেহ'লে তুমি এই চাকৰি এৰিব লাগিব ফৰমেন। ফৰমেনে ক'লে, হ'ব ছাৰ, মোৰ ঠাইত আন এজন মানুহ পালেই মই বৰ সুখেৰে মোৰ চাকৰিটো এৰি দিম। তেওঁলোক ওলাই গ'ল। ফৰমেনে তাৰ গাউনটো খুলি উপযুক্ত ঠাইত থ'লে। সি সকলোবোৰ পৰিষ্কাৰ কৰিলে। সেই চাৰ্চটোত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিউনাৰেলছ আৰু গ্ৰেণ্ড ৱেডিংছবিলাকলৈ তাৰ মনত পৰি বৰ দুখ লাগিল। সি তাৰ কোটটো পিন্ধিলে, টুপিটো পিন্ধিলে, বেষ্টিৰ দৰ্জাখন বন্ধ কৰি ওলাই আহিল। তাৰপিছত আসনবিলাকৰ মাজেৰে যিটো পেছেজ আছিল, সেই পেছেজটোৰে ধীৰে ধীৰে খোজকাঢ়ি সি ওলাই গ'ল। চাৰ্চৰ দুৱাৰখন বন্ধ কৰিলে। চোতালখনৰ মাজেৰে সি আকৌ দুখত ধীৰে ধীৰে খোজকাঢ়ি যাবলৈ ধৰিলে। তাৰ বৰ দুখ লাগিল, হৃদয়খন ভাগি পৰিল। সি দুখতে ঘৰলৈ যোৱা পথটি নল'লে, য'ত তাৰ কাৰণে একাপ গৰম চাহে অপেক্ষা কৰি আছিল। তেওঁ এটি বেলেগ বাটেৰে খোজ দিলে। তেওঁ ভাবি পোৱা নাছিল কি কৰিব। ইমান দিনে নিজে নিজৰ গৰাকী হৈ আছিল,
চাৰ্চ ৱাৰ্ডেনজনে যিয়ে নকওক, বিকাৰজনে যিয়ে নকওক, তেওঁ সেই চাৰ্চটো যেন নিজেই চলাই আছিল এনেকুৱা লাগিছিল। কিন্তু এতিয়া বিকাৰজনে এটা কণ্ডিশ্যন দিছে, সেই কণ্ডিশ্যনটো মানি, সেই চিটুৱেশ্যনটো মানি তেওঁ নিজকে নিজে লোৱাৰ কৰিব নোৱাৰে। তেওঁ কিছু টকা জমা কৰিছিল, কিন্তু সেই টকাকেইটাৰে একো নকৰাকৈ খাব নোৱাৰে, কিবা এটা কৰিবই লাগিব। তেওঁ ডমেষ্টিক ছাৰ্ভিচলৈও যাব নোৱাৰে, কাৰণ তেওঁ ইমান দিনে নিজৰ যেতিয়া মালিক আছিল, তেওঁ ভবাই নাছিল তেওঁ যে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব। তেওঁ এজন নন স্মকাৰ আছিল, কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ ডিনাৰৰ লগত এগিলাচ বিয়েৰ খাইছিল আৰু কেতিয়াবা ভাগৰুৱা হ'লে এটা চিগাৰেট খাইছিল। সেইদিনা তেওঁ সেই ৰাস্তাটোৰে খোজকাঢ়ি গৈ থাকোঁতে ভাগৰুৱা অনুভৱ কৰি এডাল চিগাৰেট খাবলৈ ইচ্ছা গৈছিল। কিন্তু তৎক্ষণাৎ তেওঁ এনেকুৱা এখন দোকান নাপালে য'ত তেওঁ এডাল চিগাৰেট কিনিব পাৰে। তেওঁ কিছু আগুৱাই গ'ল, ৰাস্তাটো বৰ দীঘল আছিল, কিন্তু তেওঁ বহুত বিচাৰিও এনেকুৱা এখন দোকান নাপালে য'ত তেওঁ এডাল চিগাৰেট কিনিব পাৰে। তেওঁ আৰু কিছু দূৰলৈ আগবাঢ়ি খোজকাঢ়ি গ'ল, নাই, ক'তো তেওঁ এখন চিগাৰেট কিনিব পৰা দোকান নাপালে। তেওঁ ৰাস্তাটো ইমূৰৰ পৰা সিমূৰলৈ চালে, ইমান দীঘল ৰাস্তা। তেওঁ ভাবিলে, ইমান দীঘল ৰাস্তাটোত এনেদৰে খোজকাঢ়ি কাঢ়ি ভাগৰি পৰা আৰু চিগাৰেট খাবলৈ বিচৰা মানুহ মইতো অকল নহয়, মোৰ নিচিনাকৈ নিশ্চয় আৰু বহুত মানুহে হয়তো এই ৰাস্তাটোত খোজকাঢ়ি ভাগৰি পৰে আৰু চিগাৰেট খাবলৈ ইচ্ছা কৰে। তেওঁৰ মনলৈ এটা ধাৰণা আহে, ইয়াত যদি এখন সৰু দোকান দিয়া হয়, মানে টবেকো আৰু চুইটছৰ, মানে ধপাত আৰু চিগাৰেট আৰু মিঠাইৰ যদি দোকান দিয়া হয়, কিমান যে ভাল উপাৰ্জন হ'ব। তেওঁ ভাবি আচৰিত হ'ল। তেওঁ দেখিলে যে তেওঁ ভাল ধাৰণা এটা আহিছে। তেওঁ ভাবিলে, কেনেকৈ যে ইমান ধুনীয়া ধাৰণা এটা হঠাৎ আহে। তেওঁ আৰু ৰৈ নাথাকিল, তেওঁ তৎক্ষণাৎ এই ধাৰণাটো লৈ ঘৰলৈ গ'ল। তেওঁ ঘৰত গৈ গৰম চাহ একাপ খালে। তেওঁৰ ৱাইফে তেওঁক প্ৰশ্ন কৰিলে, আজি আবেলি দেখোন তুমি বৰ নীৰৱ হৈ আছা। তেওঁ ক'লে, মই চিন্তা কৰিছোঁ। তেওঁ গোটেই কথাখিনি প্ৰত্যেকটো দিশৰ পৰা চিন্তা কৰি চালে। পিছদিনা তেওঁ পুনৰ সেই ৰাস্তাটোলৈ গ'ল। সৌভাগ্যবশতঃ তেওঁ তাত এখন দোকান ভাড়াত পালে। 24 ঘণ্টাৰ ভিতৰত তেওঁ সেই দোকানখন ভাড়াত ল'লে আৰু ছেইণ্ট পেটাৰ্ছ নেভিল স্কুৱেৰ এৰাৰ এমাহ পিছত তেওঁ এজন টবেকনিষ্ট হিচাপে আৰু নিউজ এজেণ্ট হিচাপে এষ্টাব্লিছ হৈ গ'ল। তেওঁৰ ৱাইফে তেওঁক কয় যে ছেইণ্ট পেটাৰ্ছ এৰাৰ পিছত তোমাৰ এইটো এটা ডিগ্ৰেডেশ্যন, ধপাতৰ দোকান দিয়াটো। তেতিয়া তেওঁ কয়, তুমি সময়মতে চলিব লাগিব, যিটো চিজাৰৰ পাবলগীয়া সেইটো চিজাৰক দিব লাগিব, অৰ্থাৎ মই যিটো কামৰ উপযুক্ত মই সেইটোকেই কৰিব লাগিব। এলবাৰ্ট এডৱাৰ্ড ফৰমেন বিজনেছত বহুত ছাকচেছফুল হ'ল। তেওঁ ইমান ছাকচেছফুল হ'ল যে তেওঁ এবছৰমানৰ ভিতৰত ভাবিলে যে তেওঁ ছেকেণ্ডখন দোকান ল'ব লাগে আৰু ইয়াত এজন মেনেজাৰ এপইণ্টমেণ্ট দিব লাগে। তেওঁ আকৌ এটা দীঘল ৰাস্তা বিচাৰিলে, য'ত কোনো ধৰণৰ চিগাৰেটৰ দোকান নাছিল। তেনেকুৱা এটা ৰাস্তা পালে, তাত এখন দোকানো ভাড়াত পালে। তেওঁ সেই দোকানখনো ভাড়াত ল'লে আৰু ইয়াত মাল সুমুৱাই দিলে আৰু এই ছেকেণ্ডখন দোকানতো তেওঁ বিৰাট সফল হ'ল। তেতিয়া তেওঁৰ মনত খেলিল যে তেওঁ যদি দুখন দোকান চলাব পাৰে, তেওঁ হাফ এ ডজন দোকানো চলাব পাৰিব। সেইকাৰণে তেওঁ লণ্ডনৰ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিবলৈ ধৰিলে আৰু তেওঁ এনেকুৱা এখন ঠাই বিচাৰি ফুৰিবলৈ ধৰিলে য'ত টবেকোৰ দোকান নাই, আৰু তাত তেওঁ এখন দোকান ভাড়াত বিচাৰিলে। তেনেকুৱা এখন দোকান পালে আৰু সেই দোকানখন ল'লে, মাল ভৰাই দিলে। এনেকুৱাকৈ তেওঁ 10 বছৰত 10খনতকৈ কম দোকান নল'লে আৰু তেওঁ মুঠিয়ে মুঠিয়ে হেণ্ড অ'ভাৰ ফিষ্ট মানি উপাৰ্জন কৰিবলৈ ধৰিলে। তেওঁ এভৰি মানডে সেই দোকানবিলাকলৈ যায় আৰু উইকটোৰ আৰ্নিংখিনি তেওঁ লয় আৰু বেংকত জমা কৰে। এদিনাখন ৰাতিপুৱা এলবাৰ্ট এডৱাৰ্ড ফৰমেনে কিছু নোটৰ বান্ডিল আৰু কিছু চিলভাৰ কইন লৈ যেতিয়া জমা দিবলৈ গৈছিল, তেতিয়া কেচিয়াৰজনে তেখেতক কৈছিল যে আপোনাক মেনেজাৰে লগ কৰিব বিচাৰিছে। এলবাৰ্ট এডৱাৰ্ড ফৰমেনে বেংকৰ মেনেজাৰজনক লগ কৰিলে। বেংকৰ মেনেজাৰজনে ফৰমেনক ক'লে, মিষ্টাৰ ফৰমেন, আপুনি আমাৰ বেংকত ডিপ'জিট কৰা টকাখিনিৰ বিষয়ে মই আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰোঁ। আপুনি জানেনে আপুনি আমাৰ বেংকত কিমান টকা জমা থ'লে? তেতিয়া ফৰমেনে ক'লে, প্ৰতিটো পাউণ্ডৰ হিচাপ নাথাকিলেও মোৰ এটা মুঠ ধাৰণা এটা আছে। তেতিয়া মেনেজাৰজনে ক'লে, আজি ৰাতিপুৱা আপুনি যিখিনি টকা ইয়াত জমা কৰিলে, তাত বাহিৰে আপোনাৰ এতিয়ালৈকে 30,000 পাউণ্ড জমা হৈছে। গতিকে এইখিনি মানি আমাৰ তাত ডিপ'জিটত থ'বলৈ বহুত। এইখিনি যদি আপুনি ইনভেষ্টত থয় তেতিয়াহ'লে বহুত ভাল হ'ব। তেতিয়া এলবাৰ্ট এডৱাৰ্ড ফৰমেনে ক'লে, মই এইবিলাক একদম ৰিস্ক ল'ব নিবিচাৰোঁ। মই ভাবোঁ মোৰ টকাখিনি আপোনালোকৰ বেংকত নিৰাপদে আছে, এনেকৈ থাকিলেই হ'ল। তেতিয়া বেংক মেনেজাৰজনে ক'লে, আপুনি অকণমানো চিন্তা কৰিব নালাগে, আমি আপোনাক এখন ভাল গিল্ড এডজেড ছিকিউৰিটি লিষ্ট বনাই দিম। আপুনি তাত টকাখিনি ইনভেষ্ট কৰিলে আমি আপোনাক গুড ৰেটত ইণ্টাৰেষ্ট দিব পাৰিম। ফৰমেনে ক'লে,
এয়াৰষ্টক এইবিলাকত মোৰ কৰিবলগীয়া একো নাই, সেইবিলাক মই সকলো আপোনালোকৰ হাতত গতাই দিছোঁ। মেনেজাৰে ক'লে, মিচিকে হাঁহি মাৰি ক'লে, আপুনি একো কৰিব নালাগে, মাত্ৰ নেক্সট বাৰ আপুনি আহোঁতে কিছুমান ট্ৰেন্সফাৰ ফৰ্মছ থাকিব, সেই ফৰ্মছবিলাকত আপুনি চাইন কৰিলেই হ'ল। তেতিয়া এলবাৰ্ট ফৰমেনে এটা যেন আনচাৰ্টেইন ফিল কৰি কৈছে, ঠিক আছে মই বাৰু চাইন কৰিব পাৰিম, কিন্তু মই কেনেকৈ জানিম যে মই কিহত চাইন কৰিছোঁ? মেনেজাৰে ক'লে, আপুনি পঢ়ি ল'ব পাৰিব আপুনি কিহত চহী কৰিছে। তেতিয়া ফৰমেনে ক'লে, সেইটোৱেইটো কথা, মই নাজানো। মই জানো যে আপোনালোকে শুনি আচৰিত হ'ব, কিন্তু এইটোৱেই আচৰিত কথা, এইটোৱেই সঁচা কথা যে মই পঢ়িবও নাজানো, লিখিবও নাজানো। মই মাত্ৰ মোৰ নামটোহে লিখিব জানো, আৰু সেইটো মই ব্যৱসায়ত সোমোৱাৰ পিছতহে শিকিছোঁ। এলবাৰ্টৰ কথা শুনি মেনেজাৰজন ইমান আচৰিত হৈছিল যে তেওঁৰ চকীৰ পৰা জাপ মাৰি উঠিছিল আৰু কৈছিল, এইটো মই শুনা আটাইতকৈ অসাধাৰণ কথা। তেতিয়া ফৰমেনে কৈছিল, মই পঢ়া শুনা কৰিবলৈ সুবিধাই নাপালোঁ ছাৰ, এনেকৈয়ে বহুত দেৰি হৈ গ'ল, আৰু পিছত কিবা কিবি কাৰণত মই পঢ়া শুনা শিকিব নোৱাৰিলোঁ। মেনেজাৰজনে এলবাৰ্ট এডৱাৰ্ড ফৰমেনৰ ফালে এনেদৰে চালে যেন তেওঁ এটা প্ৰি হিষ্টৰিক এজৰ মনষ্টাৰহে, আৰু ক'লে, কি আপুনি পঢ়া শুনা নিশিকাকৈয়ে নজনাকৈয়ে ইমান ডাঙৰ ব্যৱসায়টি প্ৰতিষ্ঠা কৰিছে, আৰু 30,000 পাউণ্ডছতকৈও অধিক টকা মালিক হৈছে, উপাৰ্জন কৰিছে? আপুনি যদি পঢ়া লিখা জানিলেহেঁতেন তেতিয়াহ'লে আপুনি কি কৰিলেহেঁতেন? তেতিয়া এলবাৰ্ট এডৱাৰ্ড ফৰমেনে মিচিকে হাঁহি মাৰি কৈছিল, ছাৰ মই যদি পঢ়া লিখা জানিলোহেঁতেন তেতিয়া মই সেই ছেইণ্ট পিটাৰ্ছ নেভিল স্কুৱেৰ চাৰ্চৰ বাৰ্জাৰ হৈ থাকিলোহেঁতেন। ষ্টুডেণ্টছ, এইখিনিতেই আমাৰ আজিৰ লেচন শেষ হৈছে। ইয়াৰ নেক্সট ভিডিঅ'ত আমি এই লেচনটোৰ কুৱেশ্যন আনচাৰবিলাক দিম। চ' thank you very much for watching this video.